antiviral antibacterial properties, moringa zinc, immunity booster, chamomile, which was quite toxic, and we got insulin tea, which controls blood sugar. It's currently you have English, you have handing mentioned there's a gross margin of 99%. Logia tea is one of our innovations, and we have filed a patent for it. Production tea is another tea where we are trying to. We are planning to introduce the courses from class 1 to 10 will get with tea in the spring. So, yeah, our net profit margin and operating profit margin is also. Bhaskar is looking for the technical part. He developed the app. I am a student actually. He is about to complete. हम लोग जब करते थे वो नहीं था अभी क्या है पता नहीं so currently the founder itself Divakar. Yeah. So how is the gross? Our growth of backbone. This is how we integrate technology in tea blending. The tea is blended with the natural ingredients, which are. আয়োজন কৰিছে গোটেই অনুষ্ঠানটোৰ বিষয়ে হয় টাইপ 2.0 আইডিয়াথন যিটো আমি কৰি আছোঁ সেইটো হ'ল আচলতে টাইপ 2.0 বুলি এটা স্কিম আছে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স আৰু ইনফৰমেশ্যন টেকনলজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো তাৰ আণ্ডাৰত এটা প্ৰভিজন আছে যিবোৰ আমাৰ বাডিং অণ্টাৰপ্ৰিনিয়াৰ্ছ আছে ইন'ভেটৰ্ছ আছে যিসকলে আপোনাৰ ধৰক এমাৰ্জিং টেকনলজি চলিউশ্যনত কাম কৰি আছে তেখেতসকলক 4 লাখৰ পৰা 7 লাখ টকালৈকে গ্ৰাণ্ট দিয়াৰ এটা প্ৰভিজন আছে গোটেই স্কিমটোত তো আমি এই প্ৰগ্ৰামটো কৰিলোঁ আইডিয়াথন 2.0 টু জাষ্ট এনকাৰেজ দ্য বাডিং অণ্টাৰপ্ৰিনিয়াৰ্ছ এণ্ড ইন'ভেটৰ্ছ ফ্ৰম দ্য নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ইন'ভেটৰ্ছ আছে অণ্টাৰপ্ৰিনিয়াৰ্ছ আছে তেখেতসকলক আমাৰ উৎসাহ দিয়াৰ কাৰণে এটা আমি কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ য'ত আমাৰ তিনিটা প্ৰাইজ আমি দিম এটা হ'ল প্ৰথম যিটো উইনাৰ থাকিব ফাৰ্ষ্ট ৰানাৰ আৰু ছেকেণ্ড ৰানাৰ আমাৰ ইয়াতে আমি এই প্ৰগ্ৰামটো অনুষ্ঠানটো আয়োজন কৰাৰ আগত আমি অনলাইন এটা কেম্পেইন কৰিছিলোঁ য'ত 86 এপ্লিকেশ্যনছ আমি ৰিচিভ কৰিছিলোঁ 86 এপ্লিকেশ্যনৰ পৰা আমাৰ ইনিচিয়েল যিটো স্ক্ৰিনিং হৈছিল ইনিচিয়েল স্ক্ৰিনিং আৰু ইভালুৱেশ্যনৰ পৰা আপোনাৰ 35 ষ্টাৰ্টআপছ চিলেক্টেড হৈছিল যিটো আমাৰ এই প্ৰগ্ৰামটো ইউনিভাৰ্চিটিত হৈ আছে সেইটোৰ কাৰণে তো কালি আমাৰ ইনিচিয়েল যিটো ইয়াতে হ'ব লগা প্ৰেজেণ্টেশ্যনটো যিটো কাইলৈ আমাৰ ইয়াতে প্ৰেজেণ্টেশ্যন হ'ল তাতে আমাৰ 28টা গ্ৰুপ ইয়াতে প্ৰেজেণ্ট থাকিলে আমি 35টা মাতিছিলোঁ 35ৰ ভিতৰত 28টা প্ৰেজেণ্ট থাকিলে সেই 28টাৰ ভিতৰত আমাৰ ইয়াতে এষ্টিম জুৰি মেম্বাৰ যিসকল আছিল তেওঁলোকে 14টাক চিলেক্ট কৰিলে 14টা ষ্টাৰ্টআপছ বা 14জন ইন'ভেটৰ বা 14টা গ্ৰুপক তেওঁলোকে চিলেক্ট কৰিলে আৰু সেই 14টা গ্ৰুপে আজি ইয়াতে তেওঁলোকৰ ফাইনেল পিচ প্ৰেজেণ্টেশ্যন কৰি আছে তেওঁলোকৰ যিখিনি আইডিয়া আছে তেওঁলোকৰ কনচেপ্ট বা তেওঁলোকৰ প্ৰটোটাইপ বা তেওঁলোকে যিখিনি মডেল তেওঁলোকে ডেভেলপ কৰিছে তেওঁলোকৰ ফাইনেল পিচ প্ৰেজেণ্টেশ্যনটো এতিয়া চলি আছে এইখিনি সময়লৈকে 8টা প্ৰেজেণ্টেশ্যন হৈ গৈছে আৰু ৰিমেইনিং যিখিনি আছে সেইখিনি আমাৰ 3:30টাৰ ভিতৰত শেষ হৈ যাব 3:30ৰ ভিতৰত তাৰপিছত আপোনাৰ 4টা বজাৰ পৰা ভেলিডেশ্যন ষ্টাৰ্ট হ'ব প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি তাতে আমি তেওঁলোকক যি জুৰি মেম্বাৰসকলে যাক উপযুক্ত বা যোগ্য বুলি ভাবে তেখেতসকলক আমি সন্মানিত কৰিম তো আমাৰ ইয়াতে দুগৰাকী আছে জুৰি মেম্বাৰে গোটেই বস্তুখিনি ইভালুৱেশ্যন কৰি আছে চ' তেওঁলোক যথেষ্ট এক্সপিৰিয়েঞ্চড হয় তেওঁলোকৰ ফালৰ পৰা আমি যেতিয়াই জাজমেণ্টটো পাম ইভিনিঙত আমি বিফৰ 4 o'clock তাৰ পৰা আমি তেওঁলোকক প্ৰাইজ এই অনুষ্ঠানটোৰ জৰিয়তে কি হ'ব মানে এই অনুষ্ঠানটোৰ জৰিয়তে এটা বিশেষ বাৰ্তা আমি দিবলৈ চেষ্টা কৰিছোঁ সেইটো হ'ল যিটো আমাৰ প্ৰব্লেম হ'ল আনএমপ্লয়মেণ্ট আৰু বিভিন্ন ধৰণৰ সমস্যা থাকে বিভিন্ন ছেক্টৰত বিভিন্ন সমস্যা থাকে যদিও আপোনাৰ বেলেগ ছেক্টৰ আছে হেল্থ কেয়াৰ থাকিব পাৰে এগ্ৰিকালচাৰ থাকিব পাৰে বিভিন্ন ধৰণৰ ছেক্টৰ্ছ আছে ৰাইট লজিষ্টিক্স আছে সকলো ছেক্টৰতে কিবা নহয় কিবা এটা ইছ্যুজ থাকে আৰু আমাৰ যিখিনি ইউথ আছে আমাৰ যিসকল আমাৰ য়াং চিলড্ৰেনছ আছে যিসকলে ধৰক এডুকেটেড য়াং ইউথ যিখিনি আছে ইউথখিনি তেওঁলোকে সদায় নতুন কাম নতুন চিন্তা নতুন চেষ্টা তেওঁলোকে কৰি থাকে চ' তেওঁলোকে যিখিনি নতুন আইডিয়াছ তেওঁলোকে লৈ আহে নতুন চলিউশ্যনছ আপোনাৰ R&D বুলি আমি যিটো কওঁ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ৰিচাৰ্চ গোটেই পৃথিৱীতে চলিয়ে থাকে যেনেকৈ কৰোণা ভাইৰাছটো আমাৰ কৰোণা ভাইৰাছৰ পিছত ভেকচিনটো কেনেকৈ আহিল ৰিচাৰ্চ হৈতো ভেকচিনটো আহিল চ' আজি ধৰক এগ্ৰিকালচাৰত বহুত ইছ্যুজ থাকিব পাৰে হেল্থ কেয়াৰত বহুত ইছ্যুজ থাকিব তাতে যিখিনি তেওঁলোকে ৰিচাৰ্চ কৰি আছে তেওঁলোকে ইন'ভেট কৰি বেলেগ এটা প্ৰডাক্ট ডেভেলপ কৰিব বেলেগ এটা আইডিয়া ডেভেলপ কৰিব চ' সেইখিনিক যাতে আমি প্ৰমোট কৰিব পাৰোঁ সেইখিনি যাতে তেওঁলোকে আজি আইডিয়েশ্যনৰ পৰা গৈ কিন্তু প্ৰডাক্ট ডেভেলপমেণ্টৰ পিছত যাতে তেওঁলোকে কমাৰ্চিয়েলাইজেশ্যন ষ্টেজত যাব পাৰে বিকজ যেতিয়ালৈকে কমাৰ্চিয়েলাইজেশ্যন নহয় তেতিয়ালৈকে এটা বিজনেছ কেতিয়াও নহয় তেওঁলোকে আপোনাৰ এটা আইডিয়া থাকিব পাৰে মোৰ এটা আইডিয়া থাকিব পাৰে যেতিয়ালৈকে আইডিয়াটো ভেলিডেট নহয় আইডিয়াটোৰ ওপৰত কাম কৰা নাযায় বা আইডিয়াটো যেতিয়ালৈকে বা পেটেণ্টিং বা আল্টিমেটলি গৈ কমাৰ্চিয়েলাইজেশ্যন যেতিয়ালৈকে নহয় তেতিয়ালৈকে তেওঁলোকৰ আইডিয়াটো আইডিয়াই হৈ থাকে একচুৱেলি বিজনেছত গুচি নাযায় তো ইয়াতে আমাৰ এইটো হ'ব যে আজি তেওঁলোকে যে ইয়াতে আহিছে বা আমি এই প্ৰগ্ৰামটো পাতিছোঁ আমি যে অনুষ্ঠানটো পাতিছোঁ তাৰ জৰিয়তে আমাৰ আৰু এটা বাৰ্তা যাব যে
যিখিনি আমাৰ ইউথছ আছে তেওঁলোকে ইন'ভেশ্যনত গুৰুত্ব দিয়ক এটা কথা হ'ল কি আমাৰ জবটো সকলোকে লাগে কিন্তু যিটো আমাৰ এনভাইৰনমেণ্ট যিটো ইক'চিষ্টেম ইন'ভেশ্যন আৰু এণ্টাৰপ্ৰিনাৰশ্বিপৰ যদি ইক'চিষ্টেম এটা ক্ৰিয়েট হয় তেতিয়া সকলোৱে নতুন নতুন ইন'ভেটিভ আইডিয়াজত কাম কৰে আৰু তাৰ জৰিয়তে যাতে আমি নিজে এষ্টাব্লিছ হোৱাৰ লগতে যাতে আৰু 10জনক এমপ্লয়মেণ্ট দিব পাৰে সেইটোৱে আচলতে ইয়াৰ ঠিক আছে ফ'কাছ ঠিক আছে থেংক ইউ